ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা নতুনকৈ ভেকেন্সি খালী হৈছে। ইতিমধ্যে মই দুটা ভিডিঅ'ত দুটা নতুন ভেকেন্সিৰ বিষয়ে জনালোঁ। এইটো এটা 3 নম্বৰটো ভিডিঅ', এইটোতো পুনৰ নতুনকৈ ভেকেন্সি খালী হৈছে। চ' ভিডিঅ'টো শেষলৈকে চাব, চেনেলটো নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু অইল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা পুনৰ 10, 12 আৰু ডিপ্ল'মা হোল্ডাৰৰ কাৰণে ভেকেন্সি আহিছে। যদি ITI কৰিছে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব। আৰু এতিয়া বলক তেন্তে কিনো ভেকেন্সি আহিছে সকলোবিলাক ভিডিঅ'তে চাওঁ। চ' প্ৰথম যদি আমি চাবলৈ যাওঁ তেন্তে এছিষ্টেণ্ট ফিটাৰৰ কাৰণে ভেকেন্সি খালী হৈছে 4টা, য'ত মিনিমাম কোৱালিফিকেশ্যন 10 পাছ আৰু যদি আপুনি 12 পাছ কৰিছে তেতিয়াও পাৰিব। আৰু তাৰোপৰি আপোনাৰ টেট চাৰ্টিফিকেট প্ৰয়োজন হ'ব ফিটাৰত। ফিটাৰৰ পৰা যদি আপুনি ফিটাৰ ট্ৰেড লৈ কৰিছে তেন্তে পাৰিব। আৰু তাৰোপৰি মিনিমাম 2 বছৰ এক্সপিৰিয়েঞ্চ আছে। মিনিমাম 18 বছৰ আৰু মেক্সিমাম আপুনি 35 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ যিটো মন্থলি পে'টো 21,450 টকা মাহিলী দিয়া হ'ব। আৰু তাৰ উপৰিও ভেৰিয়েবল এমুলমেণ্ট যিটো থাকিব 825 পাৰ ডে থাকিব। আৰু ইয়াৰ কাৰণে টোটেল ভেকেন্সি আছে 4টা। নেক্সট যদি চাওঁ তেন্তে এছিষ্টেণ্ট ডিজেল মেকানিকৰ কাৰণে ভেকেন্সি খালী হৈছে, য'ত 10 পাছ কৰিব লাগিব। তাৰ উপৰিও আপোনাৰ ডিজেল মেকানিক ট্ৰেডত চাৰ্টিফিকেট থাকিব লাগিব গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা, য'ত মিনিমাম আপুনি 2 বছৰ যদি ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে তেন্তে আবেদন কৰিব পাৰিব। মিনিমাম 18 বছৰ, মেক্সিমাম 35 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু ইয়াতো আপোনাৰ দৰমহা 21,450ৰ পৰা থাকিব, আৰম্ভ হ'ব। আৰু যিটো এমলমেণ্টটো 825 পাৰ ডে থাকিব। নেক্সট যিটো ভেকেন্সি আহিছে সেইটো মেকানিকেল ছুপাৰভাইজাৰৰ কাৰণে ভেকেন্সি খালী হৈছে, য'ত 10 পাছ কৰিলে আবেদন কৰিব পাৰিব। আৰু 3 বছৰ ডিপ্ল'মা থাকিব লাগিব মেকানিকেল ইঞ্জিনিয়াৰিঙত। আৰু ইয়াৰ কাৰণে আপুনি মিনিমাম 2 বছৰ যদি পষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ আছে তেন্তে আবেদন কৰিব পাৰিব। মিনিমাম এই 24 বছৰ আৰু মেক্সিমাম আপুনি 50 বছৰলৈকে আবেদন কৰিব পাৰিব। ইয়াত আকৌ চেলাৰিও দিয়া হ'ব 24,960 টকাৰ পৰা আৰম্ভ হ'ব। আৰু যিটো ভেৰিয়েবল এমলমেণ্ট 960 টকা পাৰ ডে। এতিয়া যদি চাওঁ যিটো ৰিজাৰ্ভেশ্যনটো আনৰিজাৰ্ভ SC, ST, OBC, NCL আৰু EWS সকলোৰে কাৰণে ৰিজাৰ্ভেশ্যন আছে। এতিয়া আহিলে ইয়াৰ যিখিনি আপোনাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন সেইখিনি আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ পঢ়ি চাব পাৰিব, মই ডেছক্ৰিপশ্যনতো দি দিম। এতিয়া নেক্সট যদি চাওঁ তেন্তে যিটো চিলেকশ্যন প্ৰচেছটোত আপোনাৰ ৱাকিং ইণ্টাৰভিউ হ'ব, তাতে আপোনাৰ চিলেক্ট কৰিব। আৰু ইয়াৰ কাৰণে যিটো এছিষ্টেণ্ট ডিজেল মেকানিকৰ কাৰণে যিটো ৱাকিং ইণ্টাৰভিউ সেইটো হ'ব 2/7/2025। আৰু মেকানিক ছুপাৰভাইজাৰৰ কাৰণে যিটো ভেকেন্সি খালী হৈছে সেইটো 4/7/2025। আৰু এছিষ্টেণ্ট ফিটাৰৰ যিটো ভেকেন্সি হয় সেইটো 7/7/2025 হ'ব। আৰু যিটো ভেনিউটো দুলিয়াজান ক্লাব অইল ইণ্ডিয়া লিমিটেড দুলিয়াজানত ইয়াৰ ইণ্টাৰভিউ হ'ব। এতিয়া নেক্সট যদি আমি চাবলৈ যাওঁ ইয়াত আপোনালোকে কোন ডেটত হয়, ইয়াৰ কাৰণে আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় আপোনাৰ যিখন বায়'ডাটা ডেছক্ৰিপশ্যনত এখন বায়'ডাটা পাব, নতুবা অফিচিয়েল ৱেবছাইটত গৈ পাব, মই ডেছক্ৰিপশ্যনতে লিংক দি দিম, তাত গৈ পাব। সেইখন বায়'ডাটাখন প্ৰিণ্ট কৰিব, বায়'ডাটাখন ফিল কৰিব। তাৰপিছত আপোনাৰ যিখিনি পাছপৰ্ট চাইজ ফটোগ্ৰাফ, অৰিজিনেল, ভোটাৰ ভেলিড আইডেণ্টি কাৰ্ড, এড্ৰেছ প্ৰুফ, এডমিট কাৰ্ড সকলোবিলাক আপুনি লৈ যাব লাগিব সেইটো ডেটত। আৰু NOC যদি কাৰোবাৰ আছে তেন্তে ন' অবজেকশ্যন চাৰ্টিফিকেটো আপোনালোকে লৈ যাব পাৰে। বাকী টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি দি থোৱা আছে, এইখিনি আপোনালোকে লং টাইমত পঢ়ি ল'ব পাৰিব। এইখনে হৈছে পাৰ্চনেল বায়'ডাটা। আৰু ইয়াত আপোনালোকে চাই ল'ব পাৰে, নাম, এড্ৰেছ আছে, সকলোবিলাক আপোনালোকে নিজে ফিল কৰি ল'ব পাৰিব। যদি কিবা কনফিউজিং থাকে মোক কমেণ্ট কৰিব, মই জনাই দিবলৈ চেষ্টা কৰিম। চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যদি ভিডিঅ'বিলাক ভাল পাইছে। ধন্যবাদ।